কুৱেশ্যন নম্বৰ 1 ভাৰতে কেতিয়া প্ৰথম ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো অপশ্যন এ 1983 চনত। কুৱেশ্যন নম্বৰ 2 ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3745 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 3 ভাৰতীয় ৰেলৱেৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ লৰ্ড ডেলহাউচি। কুৱেশ্যন নম্বৰ 4 ভাৰতৰ গাখীৰৰ মানুহ বুলি কাক জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি ভাৰ্গেছ কুৰিয়েন। কুৱেশ্যন নম্বৰ 5 ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ সঠিক উত্তৰটো অপশ্যন বি সুচেতা কৃপালিনী। কুৱেশ্যন নম্বৰ 6 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ সৰোজিনী নাইডু। তেখেত আছিল উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল 1947 চনৰ পৰা 1949 চনলৈ। কুৱেশ্যন নম্বৰ 7 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি প্ৰতিভা পাটিল। কুৱেশ্যন নম্বৰ 8 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি কিৰণ বেদী। কুৱেশ্যন নম্বৰ 9 ভাৰতীয় আৰক্ষীৰ আটাইতকৈ ডাঙৰ পদটো কি? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ DGP আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ। নেক্সট কুৱেশ্যন ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি ফতিমা বিবি। কুৱেশ্যন নম্বৰ 11 ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি লেইলা শেঠ। কুৱেশ্যন নম্বৰ 12 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি পিংগলি ভেংকায়া। কুৱেশ্যন নম্বৰ 13 ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি ডক্টৰ BR আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 14 জাতিৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 15 অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি কৰ্ণম মল্লেশ্বৰী। কুৱেশ্যন নম্বৰ 16 ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা কোনটো? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। কুৱেশ্যন নম্বৰ 17 কোনদিনা ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি 11 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 18 EVMৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰে সঠিক উত্তৰটো অপশ্যন এ ইলেক্ট্ৰনিক ভোটিং মেচিন। কুৱেশ্যন নম্বৰ 19 ভাৰতীয় চিনেমাৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন চি দাদা চাহেব ফাল্কে। আৰু শেষৰ অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি মাদাৰ তেৰেছা। মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ আজিৰ এই মূল্যৱান প্ৰশ্নসমূহ পাই আপোনালোকৰ কমিউনিকেটিভ এক্সামসমূহত যথেষ্ট উপকৃত হ'ব আৰু এনেধৰণৰ প্ৰশ্নসমূহ পাবলৈ আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিলৈ এইখিনিয়েই। থেংক ইউ।